বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈছো চাওক শেহতীয়াকৈ প্ৰকাশ হোৱা এনপিএছৰ গ্ৰেচুইটিৰ সংশোধনীৰ এখন গুৰুত্বপূৰ্ণ নটিছৰ বিষয়ে জনাবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ যোগেৰে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো অৰ্থাৎ এনপিএছৰ অধীনৰ গ্ৰেচুইটিৰ সংশোধনীৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো আৰু পুৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আৰু আশা ৰাখিছো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত দেখাবলৈ যত্ন কৰিছো চাওক ইতিমধ্যে ভাৰত চৰকাৰে এই সংশোধনী এখন ৰাজপত্ৰ যোগে প্ৰকাশ কৰিছে আৰু এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছো যে এই যিখন ৰাজপত্ৰ প্ৰকাশ কৰিছিলে তেওঁলোকে এই ৰাজপত্ৰখন যথেষ্ট দীঘলীয়া ইংৰাজী আৰু হিন্দী ভাষাত প্ৰকাশ কৰিছিলে আপোনালোকৰ সুবিধাৰ্থে অসমীয়া অনুবাদ কৰি যে কেইটা মেইন পইণ্টছ হয় সেই কেইটাকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল দেৰি নকৰাকৈ ইনফৰমেশনটো লৈকে আগবাঢ়িবলৈ বিচাৰিছো চাওক তেওঁলোকে ৰাজপত্ৰখন এনেকৈ প্ৰকাশ কৰিছিলে দ্য গেজেট অফ ইণ্ডিয়া বুলি ইতিমধ্যে আপোনালোকে ইয়াৰ বিষয়ে অৱগত আৰু যে কেইটা মেইন পইণ্টছ হয় সেই কেইটা আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিছো চাওক কাৰণ গ্ৰেচুইটিৰ ওপৰত প্ৰকাশ কৰিছে তেওঁলোকে কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশন অৰ্থাৎ সংশোধনী কৰিছে জনাবলৈ লৈছো চাওক ৰুল 9(a) লিখিছে ৰাজ্য চৰকাৰৰ সেৱাৰ ক্ষেত্ৰত গ্ৰেচুইটি ৰাজ্য চৰকাৰৰ পৰা স্থানান্তৰিত হৈ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত জয়েন কৰা কৰ্মচাৰীৰ আগৰ সেৱা যোগ্য হ'ব যোগ্যতাৰ মূল চৰ্ত হ'ব কোনো বাধা নোহোৱাকৈ পৰৱৰ্তী নিযুক্তি হ'ব লাগিব গ্ৰেচুইটিৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব তাৰ পাছৰ ইনফৰমেশনটো চাব ৰুল 9(b) লিখিছে স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ সেৱাৰ ক্ষেত্ৰত গ্ৰেচুইটি কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অধীনস্থ স্বায়ত্তশাসিত প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীয়ে পদত্যাগ কৰি যদি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যোগ দিয়ে তেনেহলে আগৰ সেৱা গ্ৰেচুইটিৰ বাবে গণ্য কৰা হ'ব যদিহে যোগদান তৎকালীন আৰু নিয়ম অনুসৰি হয় আগৰ প্ৰতিষ্ঠানত যদি গ্ৰেচুইটি লোৱা নাই আগৰ প্ৰতিষ্ঠানে গ্ৰেচুইটিৰ পইচা এককালীনভাৱে দিব এক্সট্ৰা অৰ্ডিনাৰী লিভৰ গ্ৰেচুইটি চিকিৎসা ব্যয় বা অন্য কাৰণত লোৱা এক্সট্ৰা অৰ্ডিনাৰী লিভৰ বাবে কোৱালিফাইং সাৰ্ভিস হিচাপে গণ্য কৰা নহব যদি সাৰ্ভিস বুকত উল্লেখ নাথাকে কোৱালিফাইং বুলি উল্লেখ নহলে তাৰ পাছত 6 মাহৰ ভিতৰত কৰাটো বাধ্যতামূলক প্ৰশিক্ষণৰ সময়ত গ্ৰেচুইটি গ্ৰুপ সি পদত নিযুক্তিৰ আগৰ প্ৰশিক্ষণৰ সময় বেতন বা ষ্টাইপেণ্ড পোৱা হলে কোৱালিফাইং সাৰ্ভিস হিচাপে গণ্য কৰা হ'ব সাসপেনশন গ্ৰেচুইটি সাসপেনশন কালৰ কোৱালিফাইং সাৰ্ভিস হিচাপে কিমান অংশ ধৰা হ'ব সেই বিষয়ে অধীক্ষকে সাৰ্ভিস বুকত স্পষ্টভাৱে লিখিব লাগিব কম্পালসৰি ৰিটায়াৰমেন্ট শব্দৰ পৰিৱৰ্তে সুপাৰএনুৱেশ্যন বাধ্যতামূলক অৱসৰৰ পৰিৱৰ্তে এতিয়া সৰলভাৱে বয়সৰ ভিত্তিত অৱসৰ বুলি গণ্য কৰা হ'ব বেনিফিচিয়াৰিজ এক্সপাণ্ডেড গ্ৰেচুইটি মানসিক বা শাৰীৰিক ভিন্ন ক্ষমতা সম্পন্ন ভাই অনাথ 18 বছৰৰ তলত অবিবাহিত বিধৱা বিবাহ বিচ্ছেদ বিভিন্ন ভনী ষ্টেপ সিবলিং আদিৰ উপভোক্তা হিচাপে অন্তৰ্ভুক্ত গ্ৰেচুইটিৰ বেনিফিচিয়াৰি কি হ'ব হেতু তেওঁলোকে উল্লেখ কৰিছে ৰুল 23 উল্লেখ কৰিছে মনোনয়ন গ্ৰেচুইটি পৰিয়াল লাভ কৰাৰ পাছত ফ্যামিলি মেম্বাৰ নোহোৱা ব্যক্তিক মনোনয়ন দিয়া থাকিলে সেই মনোনয়ন বাতিল হ'ব কম্পালসৰি ৰিটায়াৰমেন্ট আৰু প্ৰভিজনেল গ্ৰেচুইটি বাধ্যতামূলক অৱসৰত গ্ৰেচুইটিৰ আদেশ লগে লগে দিয়াটো উচিত যদি নহয় 2/3 অংশ প্ৰভিজনেল গ্ৰেচুইটি হিচাপে তৎক্ষণাত দিব লাগিব ৰুল নম্বৰ 32(a) উল্লেখ কৰিছে ৰাজ্য চৰকাৰত এবজৰ্পশ্যনত গ্ৰেচুইটি যদি কোনো চৰকাৰী কৰ্মচাৰী যদি ৰাজ্য চৰকাৰত এবজৰ্বেড হয় তেনে ক্ষেত্ৰত কেন্দ্ৰৰ কোৱালিফাইং সাৰ্ভিস অনুযায়ী গ্ৰেচুইটি দিব পাৰিব তেওঁৰ কেন্দ্ৰৰ অংশৰ গ্ৰেচুইটি ল'ব নে সকলো সেৱা ৰাজ্য চৰকাৰৰ গণনাত কৰাব সেই সিদ্ধান্ত কৰ্মচাৰীয়ে ল'ব পাৰিব মিছিং এমপ্লয়িজ কেছ গ্ৰেচুইটি যদি এজন এমপ্লয়িৰ যদি
মিচিং হৈ যায় এই ক্ষেত্ৰত গ্ৰেচুইটি কি হ'ব উল্লেখ কৰিছে নিখোজ হোৱা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত 6 মাহৰ পাছত ৰিটায়াৰমেণ্ট গ্ৰেচুইটি দিয়া হ'ব পাৰে আৰু 7 বছৰৰ পাছত ডেথ গ্ৰেচুইটি পুলিচ ৰিপৰ্ট আৰু ইণ্ডেমনিটি বণ্ডৰ প্ৰয়োজন ৰুল 41 আৰু 42 গ্ৰেচুইটি ডিলে আৰু প্ৰভিজনেল চেংচনৰ ওপৰত উল্লেখ কৰিছে পেনশন ফৰ্ম জমা দিয়াৰ 1 মাহৰ ভিতৰত গ্ৰেচুইটি চেংচন কৰিব লাগিব ডিপাৰ্টমেণ্ট বা কোৰ্ট কেছ থাকিলে ফাইনেল আদেশ পালেহে গ্ৰেচুইটি চেংচন কৰা যাব গ্ৰেচুইটি লেট হ'লে সুদ 3 মাহৰ ভিতৰত গ্ৰেচুইটি নিদিলে লেট পেমেণ্টৰ বাবে সুদ দিব লাগিব সুদ চেংচন হোৱাৰ 2 মাহৰ ভিতৰত পেমেণ্ট কৰিব লাগিব সুদ চেংচন পোৱাৰ পাছতো যদি দায়ী বিষয়াৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱা যাব ডেথ গ্ৰেচুইটি চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পাছত তেওঁ যদি মনোনয়ন নকৰা থাকে পৰিয়ালৰ সদস্যক গ্ৰেচুইটি পাবলৈ অনুৰোধ কৰিব পাৰিব মৃত্যুৰ আগলৈকে আউটষ্টেণ্ডিং লাইসেন্স ফি বা হাউচ ৰেণ্ট ক্ষমা কৰা হ'ব অন্যান্য দিশ ডাইৰেক্টৰেট অফ ষ্টেটছ 14 দিনৰ ভিতৰত নো ডিমাণ্ড চাৰ্টিফিকেট দিব লাগিব এমবেজেলমেণ্ট বা ফ্ৰডৰ অভিযোগ থকা নিখোজ ব্যক্তিয়ে গ্ৰেচুইটি পাব নোৱাৰে তে বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে যেহেতু সকলো সংখ্যক প্ৰায় সংখ্যকেই এনপিএছৰ অধীনৰ কৰ্মচাৰী হৈ আছে বৰ্তমান সময়ত গতিকে এনপিএছৰ অধীনত গ্ৰেচুইটিৰ যি এটা ভাৰত চৰকাৰে ৰাজপত্ৰযোগে সংশোধনী আনিলে সেই সংশোধনীৰ যিখিনি মেইন পইণ্টছ আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান আপোনালোকে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ